নকৈ কথা এটা নোৱাৰিলোঁ। বিশ্ব নেতা ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ উন্নয়নৰ হকে কি কাম কৰিছে সেই কথা অসমৰ ৰাইজে জানে, দেখিও পাইছে। উন্নয়নৰ কথা নকওঁ, কথাটো বেলেগ। পৰহি দিনাখন যেতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো শুভ উদ্বোধনী অনুষ্ঠানত তেখেতে আমাৰ অসমৰ ৰাইজক অসমীয়াত সম্বোধন কৰিছিল। তেওঁৰ অসমীয়াটো অবভিয়াছলি ভঙা ভঙা হৈছে, এইকাৰণে যে তেওঁ এজন গুজৰাটী মানুহ। গতিকে সেই ভঙা ভঙা অসমীয়াত সম্বোধন কৰাক লৈ পেলাই একাংশ কংগ্ৰেছৰ কাৰ্যকৰ্তাই ফেচবুক, হোৱাটছএপ বা তেনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত ট্ৰল কৰিছে যে নৰেন্দ্ৰ মোদীয়ে ভঙা ভঙা অসমীয়াত কথা কৈ অসমৰ ৰাইজক সান্তনা দিব আহিছে। আৰু কিছুমানে লিখিছে যে অসমীয়া শুদ্ধকৈ ক'ব নাজানিলে অসমীয়া ক'ব নালাগে। ইয়াৰ অৰ্থত এটাই কথা ক'ম, ইয়াৰ বিপৰীতে এটাই কথা ক'ম যে আমাৰ এই কংগ্ৰেছৰ যি অসমৰ নেতা আছে গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতেতো আহোম সন্তান হয়। তেখেতৰ অসমীয়া ভাষাত কাঞ্চনজংঘাটো কঞ্চনজংঘা হয়। আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালেতো তেওঁ ৰৈ ৰৈ বিনালৈ বুলি কয়। গতিকে তেওঁ নিজে অসমৰ সন্তান হয়, আহোম সন্তান হয়, অসমীয়া ভালকৈ আজিলৈকে শিকা নাই। সেইখিনি কথা কংগ্ৰেছে কি দেখা নাই নেকি কংগ্ৰেছৰ কৰ্মীসকলে? গতিকে এই কথাষাৰ আমাৰ বিজেপি কাৰ্যকৰ্তাই ইমান শ্বেয়াৰ কৰক যাতে প্ৰতিজন এই কংগ্ৰেছৰ চেলা চামুণ্ডাই ভিডিঅ'টো পায় আৰু তেওঁলোকে বুজি পায় কথাটো, আৰু লগতে গৌৰৱ গগৈয়ে কথাটো জনাৰ দৰকাৰ আছে। ধন্যবাদ।